আজি আমি আহি উপস্থিত হৈছোঁ হদিয়াৰ টুপচিঙা গাঁৱত আৰু টুপচিঙা গাঁৱৰ ৰাজীৱ হদিয়া ককাইদেউ বাসগৃহত আজি আহি উপস্থিত হ'লোহি। ইতিমধ্যে আপোনালোকে সকলোৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হ'লেও গম পাই চাগে, যিয়ে নেকি দেশ জাতি মাটিৰ গান গাইছিল, তেওঁ আছিল ৰাজীৱ হদিয়া ককাইদেউ, গণশিল্পী, আৰু তেওঁ আজি আমাৰ মাজত নাই। আৰু আজি 3 দিনীয়া তাইৰ তেলনি আছিলে, আৰু তেলনি দিনে আমি আহি উপস্থিত হ'লোহি হদিয়াৰ টুপচিঙা গাঁৱৰ ৰাজীৱ হদিয়া ককাইদেউ বাসগৃহত। আৰু আমাৰ লগত আহিছে শৃংখল দা আমি লাচি সেনা অসম পৰিয়ালবৰ্গ গোটেইখিনি আহি আমি একেলগ হৈ আজি টুপচিঙা গাঁৱৰ হদিয়াৰ টুপচিঙা গাঁৱৰ ৰাজীৱ হদিয়া ককাইদেউ বাসগৃহত আহি উপস্থিত হৈছোঁ। আজি তেওঁ 3 দিনীয়া তেলনি আছিলে, আৰু অৱশ্যে বেয়াও লাগিছে, বহুত দুখ লাগিছে। দুখৰ মাজতে ভিডিঅ' এটা বনাই থৈছোঁ, আৰু আজি আমি আহি উপস্থিত হ'লোহি। আজিৰ এই সময়খিনি অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আকাশ ভাঙিলেও তুমি না ভাঙিবা, প্ৰতিভাই অভিশাপ দিব। কলা ডাৱৰে আকাশ ঢাকিব, ধুমুহাই উৰুৱাই নিব। নিউ নিউ কৰা ফেঁচাৰ চিঞৰেও, নিউ নিউ কৰা ফেঁচাৰ চিঞৰেও তোমালৈ সোঁৱৰাই দিব, তোমালৈ সোঁৱৰাই দিব। বন্ধু পাহৰি নাযাবা দে। জ্যোতিৰ নামে হবা নতুন সুৰুজ, যাৰ গতি পৰিধি নাই। বাধাৰ প্ৰাচীৰ ভাঙি সতৰোক বধিবা, জননীক ৰাখিবা জীয়াই। জীৱনৰে বাটত পিছলি নপৰিবা, জীৱনৰে বাটত পিছলি নপৰিবা। সাহেৰে আগুৱাই যাবা, সাহেৰে আগুৱাই যাবা। বন্ধু পাহৰি নাযাবা দে, বন্ধু পাহৰি নাযাবা দে।